নমস্কাৰ দৰ্শক, এই মুহূৰ্তত আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। মাঘ বিহুৰ উৰুকাৰ বাবে চৰকাৰে 5টা নিয়ম বান্ধি দিছে আপোনাৰ বাবে। মাঘ বিহুৰ সময়ত মাঘ বিহুৰ উৰুকাৰ বজাৰ কৰিবলৈ যাওঁতে আপুনি এই 5টাকৈ নিয়ম আপুনি মানি ল'ব লাগিব আৰু এই নিয়মসমূহ উলংঘা কৰিলে আপুনি হয়তো যাব লাগিব জেললৈ, কিয়নো ৰাজ্যবাসীয়ে অহা দেওবাৰে উদযাপন কৰিব মাঘ বিহুৰ উৰুকা আৰু মাঘ বিহুৰ উৰুকাৰ পূৰ্বে বজাৰলৈ যোৱাৰ আগত আপুনি যদি চৰকাৰে যি এই 5টা কঠোৰ নিয়ম বান্ধি দিছে এই নিয়মসমূহ যদি উলংঘা কৰে আপুনি বৃহৎ পৰিমাণৰ জৰিমনা ভৰাৰ লগতে যাবলগীয়া হ'ব পাৰে জেললৈ। কি কি নিয়ম বান্ধি দিছে চৰকাৰে সবিস্তাৰে এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো। আমি জনাই আছো মাঘ বিহুৰ উৰুকাৰ বাবে চৰকাৰৰ 5টা নিয়ম আৰু এই নিয়ম উলংঘা কৰিলে বিপদত পৰিব আপুনি, কিয়নো দেওবাৰে ৰাজ্যবাসীয়ে উদযাপন কৰিব মাঘ বিহুৰ উৰুকা আৰু উৰুকাৰ পূৰ্বে আপুনি বজাৰলৈ যাওঁতে কেইটামান কথা মনত ৰাখক। আপোনাৰ ভুলৰ বাবে খালী হ'ব পাৰে আপোনাৰ পকেট আৰু দুৰ্ঘটনা ৰোধৰ বাবে এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন। সুৰাপান কৰি দুৰ্ঘটনা সংঘটিত কৰিলে যাব লাগিব জেললৈ আৰু সকলো সময়তে ৰাজপথত সষ্টম হৈ থাকিব আৰক্ষী প্ৰশাসনৰ লোক। তীব্ৰ বেগত বাহন চলালে ভৰিব লাগিব জৰিমনা আৰু লগতে সুৰাপান কৰি বাহন চলাব নোৱাৰিব চালকে আৰু বাহন চলাওঁতে ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। ইয়াৰ উপৰি হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু তেনেকৈ গাড়ীৰ ক্ষেত্ৰত সন্মুখৰ আসনত বহা প্ৰতিগৰাকীয়ে চিট বেল্ট লগাব লাগিব আৰু সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। মাঘ বিহুৰ উৰুকাৰ বাবে মাঘ বিহুৰ পূৰ্বেই এই ধৰণে নিয়ম বান্ধি দিছে চৰকাৰৰ তৰফৰ পৰা। 5টাকৈ নিয়ম আপোনাৰ বাবে বান্ধি দিয়া হৈছে। যদি আপুনি মাঘ বিহুৰ উৰুকাৰ বজাৰ কৰিবলৈ যায় তেন্তে আপুনি এই নিয়মসমূহ যদি উলংঘা কৰে তেন্তে আপুনি বিপদত পৰিব পাৰে। অহা দেওবাৰে সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হ'ব মাঘ বিহুৰ উৰুকা আৰু উৰুকাৰ পূৰ্বে আপুনি বজাৰলৈ যাওঁতে এই কথাখিনি মনত ৰখাটো অত্যন্ত জৰুৰী। আপোনাৰ ভুলৰ বাবে খালী হ'ব পাৰে আপোনাৰ পকেটৰ ধন। ৰাজ্যত যিহেতু দুৰ্ঘটনা সংঘটিত হৈ আছে সেই দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ বাবে এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন। কোনো কাৰণতে যে দুৰ্ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে প্ৰত্যেকটো মুহূৰ্ততে ৰাজপথত সষ্টম হৈ থাকিব আৰক্ষী প্ৰশাসনৰ লোক আৰু সুৰাপান কৰি যদি কোনো লোকে দুৰ্ঘটনা সংঘটিত কৰে তেতিয়া জেললৈ যাব লাগিব আৰু তীব্ৰ বেগত যদি বাহন চলায় তেতিয়াও জৰিমনা ভৰিব লাগিব। ইয়াৰ উপৰি সুৰাপান কৰি কোনো কাৰণতে বাহন চলাব নোৱাৰিব চালকে। সুৰাপান কৰি যদি বাহন চলায় তেন্তে 10,000 টকাৰ জৰিমনা ভৰিব লাগিব আৰু হেলমেট পৰিধান কৰাটো সকলোৰে বাবে বাধ্যতামূলক কৰা হৈছে আৰু সন্মুখৰ আসনত বহা প্ৰতিগৰাকীয়ে চিট বেল্ট লগাব লাগিব। যিসকলে গাড়ী লৈ যায় তেওঁলোকে সন্মুখৰ আসনত বহা প্ৰত্যেকগৰাকীয়ে চিট বেল্ট লগোৱাটো বাধ্যতামূলক আৰু বাইকৰ ক্ষেত্ৰত বাইক চালকজন আৰু লগত উঠি যোৱাজনেও হেলমেট পৰিধান কৰিব লাগিব। এই 5টা নিয়ম মাঘ বিহুৰ উৰুকাৰ পূৰ্বে চৰকাৰে বান্ধি দিছে আৰু কঠোৰ হৈ পৰিছে প্ৰশাসনৰ লোক। প্ৰত্যেকটো মুহূৰ্ততে ৰাজপথত এতিয়া সষ্টম হৈ থাকিব আৰক্ষী প্ৰশাসনৰ লোক আৰু উৰুকাৰ পূৰ্বে আপুনি বজাৰলৈ যাওঁতে এই কথাখিনি মনত ৰাখিব লাগিব। সুৰাপান কৰি বাহন চলাব নোৱাৰিব, তীব্ৰ বেগত বাহন চলাব নোৱাৰিব আৰু বাহন চলাওঁতে কোনো কাৰণতে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব আৰু সুৰাপান কৰি বাহন চলালে 10,000 টকাৰ জৰিমনা ভৰিব লাগিব আৰু সুৰাপান কৰি যদি দুৰ্ঘটনা সংঘটিত কৰে তেতিয়া জেললৈ যাব লাগিব আপুনি। যদি সুৰাপান কৰি আপুনি বাহন চলায় আৰু আপুনি সুৰাপান কৰি বাহন চলোৱাৰ ফলত যদি দুৰ্ঘটনা সংঘটিত হয় তেনে সেই ব্যক্তিক জেললৈ লৈ যোৱা হ'ব আৰু সন্মুখৰ আসনত গাড়ীৰ ক্ষেত্ৰত সন্মুখৰ আসনত বহা প্ৰতিগৰাকীয়ে চিট বেল্ট লগাব লাগিব আৰু বাইকৰ ক্ষেত্ৰত হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। কোনো কাৰণতে মোবাইল ফোন আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব বাইক বা গাড়ী চলাওঁতে আৰু আপুনি যদি এই নিয়মসমূহ অমান্য কৰে তেন্তে বিপদ আপোনাৰ নিশ্চিত, কিয়নো দুৰ্ঘটনা ৰোধৰ বাবে মাঘ বিহুৰ উৰুকাৰ বাবে চৰকাৰ এতিয়া প্ৰত্যেকটো মুহূৰ্ততে ৰাজপথত সষ্টম হৈ থাকিব আৰু 5টাকৈ এই ধৰণে নিয়ম বান্ধি দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা মাঘ বিহুৰ উৰুকাৰ বাবে।